मैं मौजूद हूँ नहरलगुगा ब्लॉक है अपना और सोपाटा में हूँ मैं। यहाँ पर मेरे साथ राजौर दल प्रत्याशी और चुनाव निशान गैस सिलेंडर क्या उद्देश्य है क्या मुद्दा जानूंगा। सबसे पहले पंचायत में अपनार पंचायत समस्या की मुद्दा की उद्देश्य की। पहले नमस्कार। हमारा पंचायत का नाम है बाहिर सोपाटा। एसएमएस बोलो। मैं आब्दुर रऊफ ओरफे जियारुद्दीन। मैं बाहिर सोपाटा गाँव पंचायत और आंचलिक दलर सदस्य प्रार्थी। हमार दल हल राइजर दल। राइजर दल मैं ठिय होइছো। आमार गोटेई पंचायतर मानुह मक ভাল पाई आमाक उत्साही करी आमार लगत सकले आछे आरो এই অঞ্চলের ভিতৰত মই অকলেই ক্যান্ডিডেট। যদিও কিছুমান আছিল তেখেতে ইতিমধ্যে উদ্যোগ কৰিছে। আমি বিপুল ভোটত জিকিম বুলি মোৰ আশা। মোৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা নাই আমি ভাবো। আৰু আমাৰ সমস্যা এইখন গাঁও পঞ্চায়ত যদিও দুটা গাঁও পঞ্চায়ত এটা হৈছে বাহিৰ সোপাটা বুলি নামাকৰণ। এইটো পঞ্চায়তত বহুত কৰিব লগা বহুত আছে। আমি বাহিৰ সোপাটা আৰু সোপাটালৈ অহা যোৱা কৰোতে ৰাস্তা এটাও নাই। ইমান দিনে একো কৰা নাই। মই ভাবিছো ইনশাআল্লাহ যদি মোক প্ৰতিনিধি হিচাপে ৰাইজে জিকায় মই হত মনোভাৱ হত চিন্তাত মই হত অন্তৰত এইটোৱে মই কৰিব বিচাৰিছো। কমসে কম রাস্তা ঘাট আমার গরিব দুখীয়া মানুহৰ যিখিনি সমস্যা বানপানীৰ সমস্যা আছে গৰাখহনীয়া আমাৰ এইটো পঞ্চায়তত আছে। আমি এইখিনি কেনেকৈ সমাধা কৰি ৰাইজক উপকৃত কৰিব পাৰিম মই এই মনোভাৱ লৈ ৰাইজৰ আগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছো। আৰু গাঁৱৰ সকলো মানুহে অঞ্চলৰ মানুহে আমাৰ জিপিৰ যিখিনি মানুহ আছে আমি দেখা নাই যে কোনেও আমাক অযোগ্য বা যোগ্যতা নাই বা আমার নলেজ নাই। আমি যেহেতু 40 বছর পৰা মই রাজনীতিৰ জড়িত হৈ আছো। সকলে মোক ভাল পায়। মোৰ কোনো কেলেংকাৰী আমাৰ জীৱনত হোৱা নাই। এইখিনি সকলে কোৱাই মই নকওঁ। মোৰ লগত যিখিনি মানুহে প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছে তেখেতৰ বহুত বেয়া গুণ বহুত তেখেতৰ বেয়া রিপোর্ট আছে। সেইবিলাক আমি নকওঁ। সেইবিলাক ৰাইজে জানে ৰাইজে কব। কিন্তু মই কাৰো সমালোচনা নাই। তে সকলে দোয়া কৰি আছে যাতে মই বিপুল ভাৰত জয়যুক্ত হৈ যাতে ৰাইজৰ সেৱা কৰিবলৈ এবাৰ সুযোগ পাম বুলি মই আশা কৰিছো। अपनार पंचायत में चिकित्सालय शिक्षा व्यवस्था की चिकित्सालय शिक्षा हॉस्पिटल स्कूल আমার ইয়াত স্কুল যিখিনি আছে আমার এটা হাই স্কুল এটার বিশেষ প্রয়োজন আছে। এম স্কুল এলপি স্কুল যথেষ্ট আছে। শিক্ষা ব্যবস্থা যাতায়াতের অসুবিধার কারণে আমার এটা মানে ডাঙর একটা সমস্যা হয়েছে। কিন্তু আমি ভাবিছো যদি মই প্রতিদ্বন্দ্বিতা করে জিকিব পাৰো আমি নিশ্চয় এইটো পঞ্চায়তের ভিতরে হাই স্কুল নির্মাণ করার কারণে মই শিক্ষার ওপৰত মই হাসপাতাল যদিও আছে আমার পঞ্চায়তের ভিতরে সাব সেন্টার এটা আছে। সাব সেন্টারত তেনেকুৱা মানে ডক্টর আর ঔষধ পাতির যোগানোর কিবা অসুবিধাও আছে। সেইখিনি যাতে বুজন পরিমাণের কিবা ডক্টর বা ঔষধ পাতি যাতে আমি ব্যবস্থা কৰিব পাৰো সকলো ৰাইজৰ যাতে সুবিধা হয় গরিব মানুহ যাতে উপকৃত হয় তার কারণে মই ব্যবস্থা করিম। মই যেহেতু এজন শিক্ষক মই শিক্ষক আছিলো। মই শিক্ষা মোর 2 বছর হল রিটায়ার হওয়ার। গতিকে সকলে আমাক ভাল পায় আর শিক্ষার কারণে আমি যথেষ্ট চেষ্টা করিম ঘরে ঘরে যাতে উচ্চ শিক্ষা শিক্ষিত হই এই সমাজটো অলপ পরিবর্তন কৰিব পাৰো তার কারণে আমার দৃঢ় পরিকল্পনা আছে।
আপনার पंचायत में पक्का मकान, राशन कार्ड, जन आयुष्मान कार्ड? রেশন কার্ড মোটামুটি প্রায় হয়েছে, কিছু আছে কৰিব লগা আছে, সেইখিনি আমি চাই চিতি যাতে কৰিব পাৰো। আৰু ৰেশন কাৰ্ডটো এই সাবসিডি চাউলৰ যিখিনি কাৰ্ড মোৰ জৰিয়তে হৈছে। এই পঞ্চায়তৰ যিখিনি চাউলৰ কাৰ্ড মই তেতিয়া শিক্ষকো নাছিলো, শিক্ষক হোৱাৰ আগত মই যিখিনি চাউলৰ কাৰ্ড মোৰ হাতেদি হৈছে সকলোখিনি। মই এজন হয়তো MLA লগত আছিলো, আমাৰ এই অঞ্চলৰ যিখিনি চাউলৰ কাৰ্ড সাবসিডি যেটা চাউলৰ কাৰ্ড সেইখিনি মোৰ হাত দি হৈছে। पक्का मकान शौचालय? পাক্কা মকান আমাৰ ইয়াত আছে, নথকা নহয়, কিন্তু হয়তো আমাৰ যিখিনি বাকি আছে ৰাইজৰ যদি উন্নতি হয়, কৃষি প্রধান এটা আমার পঞ্চায়েত, কৃষিটো উন্নতি হলে আমার ইয়াত যিখিনি আগত খেৰৰ ঘৰ আছিল এতিয়া আমাৰ টিন পাত হৈছে, তো কিছু পাকা ঘৰ হৈছে। আগামী দিনত যাতে আমি সকলোৰে লগত শ্বেয়াৰ কৰি এই যিটো আমাৰ শস্য উৎপাদনৰ যিটো প্রচেষ্টা আমি যাতে ভালকৈ তেখেতৰ দেহা পৰামৰ্শ কৰি সকলোকে একটা সচ্ছলতা আনিব পাৰো, যাতে সকলে পকী ঘৰ কৰিব পাৰে, সেইটোৱে মোৰ কামনা। स्ट्रीट लाइट्स जरूरी? स्ट्रीट लाइट्स पोल पे जो रहता है, पता नहीं, स्ट्रीट लाइट जो जलता है কারেন্ট বিদ্যুতৰ এটা সমস্যা আছে, এটা ভাল সমস্যা আছে যে আমাৰ ইয়াত যদিও লাইন টাইন দিছে, বিজুলী সাপ্লাই দিছে, কিন্তু বুজন পরিমাণে পোৱা নাই। কিন্তু কিছুদিন পিছত দেখা যায় যে 2 দিন থাকে, তাৰপিছত 10 দিন নাই, 15 দিন নাই, আকৌ 2 দিন চলে। আৰু এতিয়া এনেকুৱা হৈছে যে যিখিনি আমাৰ ট্রান্সফর্মার আছে সেইখিনি প্ৰায় জ্বলি গৈছে, নাইবা কিবা একটা বিসংগতি হৈছে, সেইখিনি চৰকাৰে হয়তো এইটো দেহা পৰামৰ্শ কৰিব বা তেখেতক কৰ্ণপাত কৰাৰ কাৰণে তেনেকুৱা মানুহ ওলোৱা নাই, তেখেতক যোগাযোগ কৰা নাই। মই ভাবিছো যে মোৰ এই পিৰিয়ডত যাতে আমি বিজুলী যেটা সমস্যা, এই সমস্যাটো যাতে আমি খুব সহজে সকলো ঘৰে ঘৰে যাতে আমি বিজুলী বাতি দিব পাৰো, তাৰ কাৰণে মই চেষ্টা কৰিম। धन्यवाद। जिंदाबाद जिंदाबाद अब्दुल रऊफ जिंदाबाद 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 अब्दुल रऊफ जिंदाबाद 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 गैस सिलेंडर जिंदाबाद 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 राइजर दल जिंदाबाद 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 उकिल गगৈ जिंदाबाद 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 गैस सिलेंडर जिंदाबाद 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 अब्दुल रऊफ जिंदाबाद 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 उकिल गगৈ जिंदाबाद 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 राइजर दल जिंदाबाद 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 उकिल गगৈ जिंदाबाद 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 गैस सिलेंडर जिंदाबाद जिंदाबाद जिंदाबाद